নিউজ কংগ্ৰেছত প্ৰাৰ্থিত কেন্দ্ৰিক সংঘাত তীব্ৰতৰ হৈ উঠিছে ধুবুৰীত ৰকিবুল হুছেইনক প্ৰক্ষেপৰ সম্ভাৱনাক লৈ বিদ্ৰোহ আৰম্ভ কংগ্ৰেছত ৰকিবুলক প্ৰাৰ্থিত্ব দিলে দল এৰিবলৈ সাজু হৈছে কেইবাগৰাকীও জ্যেষ্ঠ কংগ্ৰেছী আমি জনাইছো কংগ্ৰেছত প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত এতিয়া তীব্ৰতৰ হৈ উঠিছে আৰু ধুবুৰীত ৰকিবুল হুছেইনক বিচৰাৰে কংগ্ৰেছীয়ে ধুবুৰীত ৰকিবুল হুছেইনক প্ৰক্ষেপৰ বিৰোধিতা কৰিছে জ্যেষ্ঠ কংগ্ৰেছী আমি জনাইছো ৰকিবুল হুছেইনৰ বিৰোধিতা ৱাজেদ আলী চৌধুৰী ৰকিবুলক প্ৰাৰ্থিত্ব দিলে দল এৰিবলৈ সাজু হৈছে কেইবাগৰাকীও জ্যেষ্ঠ কংগ্ৰেছী ৰকিবুল হুছেইনৰ বিৰোধিতা ৱাজেদ আলী চৌধুৰী ইতিমধ্যে আমি জনাইছো বিশুদ্ধগাৰ প্ৰকাশ কৰিছে দক্ষিণ শালমৰাৰ কংগ্ৰেছী বিধায়কজনে ৰকিবুল হুছেইনৰ বিৰোধিতা সাংসদ আব্দুল খালেকৰো ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্বৰ অন্যতম দাবীদাৰ খালেক কংগ্ৰেছ এৰিবলৈ সাজু হৈছে বৰপেটাৰ সাংসদ আব্দুল খালেক ৰকিবুল হুছেইনৰ প্ৰাৰ্থিত্বৰ বিৰোধিতা আব্দুল ৰছিদ মণ্ডলৰ কংগ্ৰেছ এৰিবলৈ সাজু হৈছে কেইবাগৰাকীও জ্যেষ্ঠ বিধায়ক ধুবুৰী লোকসভা সমষ্টিৰ অন্যতম দাবীদাৰ আব্দুল খালেক আমি জনাইছো কংগ্ৰেছ এৰিবলৈ সাজু হৈছে কেইবাগৰাকীও জ্যেষ্ঠ বিধায়ক আৰু ইতিমধ্যে ধুবুৰীত ৰকিবুল হুছেইনক প্ৰাৰ্থিত্ব দিয়াক লৈ দলটোৰ ভিতৰচৰাত এক সংঘাতৰ সৃষ্টি হৈছে আন্তঃকন্দলৰ সৃষ্টি হৈছে দলটোৰ ভিতৰচৰাত ৰকিবুলক প্ৰাৰ্থিত্ব দিয়াক লৈ বিশুদ্ধগাৰ প্ৰকাশ কৰিছে কেইবাগৰাকীও জ্যেষ্ঠ বিধায়কে কংগ্ৰেছ এৰিবলৈ সাজু হৈছে পশ্চিম গোৱালপাৰাৰ বিধায়ক আমি জনাইছো এক প্ৰকাৰৰ কেইবাজনো জ্যেষ্ঠ বিধায়কে দল এৰাৰ এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে যদিহে এক প্ৰকাৰ ধুবুৰীত ৰকিবুল হুছেইনক প্ৰক্ষেপ কৰা হয় তেন্তে কংগ্ৰেছ দল ত্যাগ কৰিব বহুকেইজন জ্যেষ্ঠ কংগ্ৰেছী নেতাই ৰকিবুলক প্ৰাৰ্থিত্ব দিলে দল এৰিবলৈ সাজু হৈছে জ্যেষ্ঠ কংগ্ৰেছী ৰকিবুল হুছেইনৰ বিৰোধিতা ৱাজেদ আলী চৌধুৰীৰ ধুবুৰীত ৰকিবুল হুছেইনক প্ৰক্ষেপৰ সম্ভাৱনাক লৈ এতিয়া বিদ্ৰোহ আৰম্ভ হৈছে বিক্ষোভ আৰম্ভ হৈছে দলটোৰ ভিতৰত বিশুদ্ধগাৰ প্ৰকাশ কৰিছে দক্ষিণ শালমৰাৰ কংগ্ৰেছী বিধায়কগৰাকী আমি জনাইছো ৰকিবুল হুছেইনৰ বিৰোধিতা সাংসদ আব্দুল খালেকৰো ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্বৰ অন্যতম দাবীদাৰ আছিল আব্দুল খালেক কংগ্ৰেছ এৰিবলৈ সাজু হৈছে বৰপেটাৰ সাংসদ আব্দুল খালেক ৰকিবুল হুছেইনৰ প্ৰাৰ্থিত্বৰ বিৰোধিতা আব্দুল ৰছিদ মণ্ডলৰো কংগ্ৰেছ এৰিবলৈ সাজু হৈছে পশ্চিম গোৱালপাৰাৰ বিধায়কগৰাকী ৰকিবুলৰ বিৰোধিতা বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদৰ কেইবাগৰাকীও জ্যেষ্ঠ কংগ্ৰেছী নেতাই এতিয়া বিৰোধিতা কৰিছে ৰকিবুল হুছেইনৰ প্ৰাৰ্থিত্বৰ ধুবুৰীত ৰকিবুল হুছেইনক প্ৰাৰ্থিত্ব দিলে কংগ্ৰেছ এৰিব বহুকেইজন জ্যেষ্ঠ নেতাই আৰু এখন অধিক তথ্যৰ বাবে এই মুহূৰ্তত আমি ফোন লাইনত যাব বিচাৰিছো আমাৰ সৈতে আছে এছ'চিয়েট এডিটৰ ভাস্কৰ জ্যোতি বৰা ভাস্কৰ বৰা আমি আপোনপটীয়াকৈ আপোনাৰ ওচৰলৈ আহিছোঁ দেখিবলৈ পোৱা গৈছে 24 নিৰ্বাচনৰ পূৰ্বে প্ৰতিটো দলে এতিয়া নিৰ্বাচনী ৰণকৌশল আৰম্ভ কৰিছে কিন্তু তাৰ মাজতে প্ৰধান বিৰোধী দল কংগ্ৰেছৰ এতিয়া বিদ্ৰোহ ৰকিবুল হুছেইনক প্ৰাৰ্থিত্ব দিয়াক লৈ বিদ্ৰোহ আৰম্ভ হৈছে সবিশেষ তথ্য কি আছে আপোনাৰ ওচৰত জনাওক ভাস্কৰ জ্যোতি বৰা মই ইতিমধ্যে আমি যে বাতৰি সম্প্ৰচাৰ কৰিছোঁ ৰকিবুল হুছেইনে ধুবুৰী লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব লাভ কৰিলে ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত তিনিটা বিধানসভা সমষ্টিৰ বিধায়কসকলে বিদ্ৰোহ কৰিব সেয়া স্পষ্ট হৈ পৰিছে তাৰ লগতে বৰ্তমান বৰপেটাৰ সাংসদ আব্দুল খালেকো ৰকিবুল হুছেইনে প্ৰাৰ্থিত্ব লাভৰ তীব্ৰ বিৰোধী হৈ পৰিছে আমি পোৱা খবৰ অনুসৰি তিনিগৰাকী নেতা ইতিমধ্যে তেওঁলোকে বিক্ষুব্ধ হৈ পৰিছে আৰু তেওঁলোকে ধুবুৰীত যাতে কোনো পৰ্যায়ে ৰকিবুল হুছেইনে প্ৰাৰ্থিত্ব লাভ নকৰে তাৰ কাৰণে তেওঁলোকৰ ফালৰ পৰা দলৰ যি সমীকৰণ কৰিব লাগে সেই সমীকৰণ কৰি আছে বুলি ক'ব পৰা যায় আমি যোৱা দুদিন ধৰি এই সম্পৰ্কত বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ এটা প্ৰশ্ন আহি পৰিছে যে ৱাজেদ আলী চৌধুৰী আব্দুল ৰছিদ মণ্ডলে কিয় বিৰোধিতা কৰিছে সেই একেদৰে কিয় আব্দুৰ ৰহিম আহমেদে বিৰোধিতা কৰিছে এই তিনিটা কথা মন কৰিবলগীয়া ইয়াৰ ভিতৰত ৱাজেদ আলী চৌধুৰী আছিলে ধুবুৰীৰ প্ৰাৰ্থিত্বৰ অন্যতম দাবীদাৰ ৱাজেদ আলী চৌধুৰীয়ে প্ৰায় কেইবামাহ ধৰি তেওঁ ধুবুৰীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ইচ্ছুক বুলি কৈ আছিলে কাৰণ ৱাজেদ আলী চৌধুৰীয়ে দক্ষিণ শালমৰা বিধানসভা সমষ্টিত মৌলানা বদৰুদ্দিন আজমলক পৰাস্ত কৰি বিধানসভালৈ নিৰ্বাচিত হৈছিল আৰু ৱাজেদ আলী চৌধুৰীয়ে ধুবুৰী লোকসভা সমষ্টিত এইবাৰ আজমলৰ বিৰুদ্ধে প্ৰাৰ্থী হ'বলৈ বহুদিনৰ পৰা যোজা কৰি আহিছিলে ৱাজেদ আলী চৌধুৰী স্বাভাৱিকতে ধুবুৰী লোকসভা সমষ্টিত এক শক্তিশালী গণভিত্তি আছে ৱাজেদ আলী চৌধুৰীয়ে দক্ষিণ শালমৰা সমষ্টিত বদৰুদ্দিন আজমলক 18,000তকৈ অধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰাটো বিশেষভাৱে মন কৰিবলগীয়া আছিলে ধুবুৰী লোকসভা সমষ্টিত যিহেতু যোৱা তিনিটা নিৰ্বাচনত AIDF বিজয়ী হৈ আহিছিলে AIDFক প্ৰত্যাহ্বান জনাব পৰা দ্বিতীয় এজন নেতা ধুবুৰী কংগ্ৰেছৰ নাই আৰু ধুবুৰীত কংগ্ৰেছৰ দুৰ্বল প্ৰাৰ্থী প্ৰক্ষেপ কৰি অহা হৈছিলে যি কাৰণত মৌলানা বদৰুদ্দিন আজমল সহজে বিজয়ী হৈ আহিছিলে এইবাৰ সমষ্টিটো কংগ্ৰেছে যিকোনো প্ৰকাৰে দখল কৰাৰ
চেষ্টা কৰিছে আৰু সেইবাবে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এজন শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপৰ চৰ্চা চলিছে তাৰ মাজত ৰকিবুল হুছেইনে শেহতীয়াভাৱে কংগ্ৰেছৰ প্ৰাৰ্থী পেনেলত অকল ৰকিবুল হুছেইনৰ নাম আছে বুলি আমি জানিব পাৰিছো ৰকিবুল হুছেইনৰ নাম আছে বুলি জানিব পৰাৰ লগে লগে ধুবুৰী লোকসভা সমষ্টিত ইয়াৰ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কেইদিনমান পূৰ্বে বিলাসীপাৰা ৰাজীৱ ভৱনত ৰকিবুল হুছেইনৰ বিৰুদ্ধে পোষ্টাৰিং হৈছিলে সেই বাতৰি সম্প্ৰচাৰ কৰিছো আজি চাপৰত একাংশ কংগ্ৰেছ কৰ্মীয়ে প্ৰতিবাদ কৰিছে ৰকিবুল হুছেইন গো বেক ৰকিবুল হুছেইন মুৰ্দাবাদ ধ্বনি দিছে সেই বাতৰি আজি আমি সম্প্ৰচাৰ কৰিছো তেওঁলোকৰ খবৰ বহিঃপ্ৰকাশ ঘটিছে তাৰ সমান্তৰালভাৱে এটা প্ৰশ্ন আহি পৰে যে তিনিগৰাকী বিধায়ক আৰু এজন সাংসদৰ এই প্ৰতিবাদে ৰকিবুল হুছেইনৰ প্ৰাৰ্থিত্ব লাভত বাধাৰ সৃষ্টি কৰিব পাৰে নেকি প্ৰথম কথা আহি পৰিছে ৱাজেদ আলী চৌধুৰী আকৌ কৈছো ধুবুৰী লোকসভা সমষ্টিৰ এজন শক্তিশালী কংগ্ৰেছ নেতা ৱাজেদ আলী চৌধুৰীয়ে ধুবুৰীৰ অভিবাসী মুছলমানসকলৰ মাজত তেওঁৰ শক্তিশালী গণভিত্তি আছে মৌলানা বদৰুদ্দিন আজমলেও যিহেতু মূলতঃ বংগীয় মূলৰ ভোটাৰৰ ওপৰত নিৰ্ভৰ কৰে আৰু ৱাজেদ আলী চৌধুৰীয়েও নিজেও বংগীয় মূলৰ ব্যক্তি আৰু সেইফালৰ পৰা ৱাজেদ আলী চৌধুৰীয়ে মৌলানা বদৰুদ্দিন আজমলৰ পৰম্পৰাগত ভোট বেংকত খহনীয়াৰ সৃষ্টি কৰিব পাৰিব বুলি তেওঁ আৰু তেওঁৰ সমৰ্থকসকলে ভাবে আৰু দক্ষিণ খালমৰা সমষ্টিকে ধৰি ধুবুৰী আন কেইটা সমষ্টিত তেওঁ শক্তিশালী গণভিত্তি আছে বুলি তেওঁ নিজে দাবী কৰে আৰু কিছুদূৰ কথাটো মিছাও নহয় মুঠৰ ওপৰত ধুবুৰী ৰাজনীতিত কংগ্ৰেছৰ ৰাজনীতিত ৱাজেদ আলী চৌধুৰী শক্তিশালী নিশ্চয় ভাস্কৰ বৰা আপুনি সামগ্ৰিক তথ্যখিনি জনাই গৈছে কিন্তু এই মুহূৰ্তত জানিব বিচাৰিছো যি সময়ছোৱাত 24ৰ নিৰ্বাচনৰ পূৰ্বে প্ৰতিটো দলে নিৰ্বাচনী ৰণকৌশল আৰম্ভ কৰিছে যি সময়ছোৱাত আচলতে বিৰোধী ঐক্যৰ পৰা তেওঁলোকে ভাগ হৈ গৈ এক প্ৰকাৰৰ আম আদমি পাৰ্টি আৰু তৃণমূল কংগ্ৰেছে প্ৰাৰ্থী প্ৰক্ষেপৰো ঘোষণা কৰিছে তেনে সময়ছোৱাত প্ৰধান বিৰোধী দল কংগ্ৰেছত এনেধৰণৰ আন্তঃকণ্ডলে দলটোৰ বাবে এক প্ৰত্যাহ্বানমূলক হৈ পৰিব নেকি বা তেনেধৰণৰ স্থিতিলৈ তেওঁলোকক লৈ অনাৰ সম্ভাৱনা আছে নেকি ভাস্কৰ বৰা না স্বাভাৱিকতে কংগ্ৰেছে প্ৰতিদিনে এনেকুৱা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ধুবুৰী সমষ্টিটোত কংগ্ৰেছে এবাৰ তিনিটা সমষ্টিত মনোনিৱেশ কৰিছে ধুবুৰী নগাঁও আৰু কৰিমগঞ্জ এই তিনিটা সমষ্টিতে তেওঁলোকে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে সেয়া স্বাভাৱিক কথা তাৰ লগতে মই এই নেতাকেইজনৰ প্ৰসংগটো উত্থাপন কৰিছো আব্দুল খালেক বৰ্তমান বৰপেটাৰ সাংসদ কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত আব্দুল খালেক ধুবুৰী লোকসভা সমষ্টিৰ ভোটাৰ হৈ পৰিছে আব্দুল খালেকৰ গাঁওখন পূৰ্বৰ জনীয়া সমষ্টিৰ কলগাছিয়াৰ ওচৰৰ সেই গাঁও বৰ্তমান নৱগঠিত মন্দিয়া সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে মন্দিয়া বিধানসভা সমষ্টি বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত হৈছে অৰ্থাৎ বৰ্তমান আব্দুল খালেক বৰপেটা লোকসভা সমষ্টিৰ বাসিন্দা নহয় তেওঁ ধুবুৰী লোকসভা সমষ্টিৰ বাসিন্দা সেইকাৰণে তেওঁ ধুবুৰীৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছে আৰু ধুবুৰী লোকসভা সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত তাত বৰ্তমান প্ৰায় 84% ধৰ্মীয় সংখ্যালঘু ভোটাৰ হৈছে 2019 চনলৈকে ধুবুৰী লোকসভা সমষ্টিত 76.04% ধৰ্মীয় সংখ্যালঘু ভোটাৰ আছিলে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত এই ভোটাৰৰ সংখ্যা বৃদ্ধি হ'ল পূৰ্বৰ বৰপেটা জিলাৰ দুটা বিধানসভা সমষ্টি তাত অন্তৰ্ভুক্ত হ'ল চেঙা বিধানসভা সমষ্টি আৰু নৱগঠিত মন্দিয়া বিধানসভা সমষ্টি কিন্তু তাৰ বিপৰীতে পশ্চিম গোৱালপাৰা জিলাৰ পশ্চিম গোৱালপাৰা বিধানসভা সমষ্টিটো আহিলে গুৱাহাটী লোকসভা সমষ্টিলৈ এটা প্ৰশ্ন আহে যে পশ্চিম গোৱালপাৰাৰ বিধায়ক আব্দুল ৰছিদ মণ্ডল তেতিয়াহ'লে আব্দুল ৰছিদ মণ্ডলে কিয় ৰকিবুল হুছেইনৰ বিৰোধিতা কৰিছে কাৰণ নিশ্চয় ভাস্কৰজ্যোতি বৰা আপুনি সামগ্ৰিক তথ্যখিনি জনাইছে স্বাভাৱিকতে এটা কংগ্ৰেছৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত তীব্ৰত হৈ উঠিছে ধুবুৰীত ৰকিবুল হুছেইনক প্ৰক্ষেপৰ সম্ভাৱনাক লৈ বিদ্ৰোহ আৰম্ভ হৈছে আপুনি সামগ্ৰিক তথ্যখিনি জনালে ভাস্কৰ বৰা এই মুহূৰ্তত ধন্যবাদ জনাই বিদায় লৈছো